জয় গুরু সকল সর্বগুণা আমরা যাকে দিনে দিতে পান তুহারি শরণ রেণ হলো কোটি বাইরে করুণ প্রণাম জলকিতা সুন্দর গৌরে বলে বলে জয় ছিল পুরাণ কাপ সকল সভা হলো রঞ্জন যাকে দর্শন পাপ না ঠগী বন্তি ধূপদিন বেদ সমাধিতে দি বক্তি উঠ একেথয় নাম আৰু ভাগৱত পাঠৰ চিন্তাই সোণালী জয়ন্তী অনুষ্ঠিত কৰা হৈছে ৩ নং চিমেণ্ট চাপৰি গাঁৱৰ ৰাইজৰ উদ্যোগত ৩ নং চিমেণ্ট চাপৰি নামঘৰ আৰু চিমেণ্ট চাপৰি প্ৰাথমিক বিদ্যালয় যিহেতু তিনিটা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সোণালী জয়ন্তী যিহেতু আজি পুৱাৰ ভাগত কাৰ্যসূচী হিচাপে প্ৰথমে চাপাই অভিযান কৰাৰ পিছতেই যিহেতু ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আৰু ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে নাম প্ৰসংগ আৰু ভাগৱত পাঠ দিহানাম আধ্যাত্মিক পৰিৱেশ এই নামঘৰ চৌহদৰ ভিতৰতে অনুষ্ঠিত কৰা হ'ব আৰু যিহেতু আজি প্ৰথম দিনাখন পুৱাৰ ভাগৰ কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে এনেদৰে ইয়াতে সাজু কৰি তোলা হৈছে সকলো গাঁৱৰ ৰাইজসকলে সকলো গাঁৱৰ জ্যেষ্ঠসকলে আহি ইয়াতে উপস্থিত হোৱা দেখা গৈছে ইয়াতে কিছু সময়ৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আৰু তাৰ পিছতে নাম প্ৰসংগ দিহানাম ভাগৱত পাঠ অনুষ্ঠিত কৰা হ'ব আৰু যিহেতু আজি প্ৰথম দিনাখনৰ কাৰ্যসূচী হিচাপে ইয়াত যিহেতু এই নামঘৰৰ চৌহদতে দিহানাম ভাগৱত পাঠ আৰু নাম প্ৰসংগ অনুষ্ঠিত কৰা হ'ব আৰু তাৰ কাৰণে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে আৰু কিছু সময়ৰ পিছত ইয়াত ধৰ্মধ্বজা যিহেতু উত্তোলন কৰা হ'ব আৰু তাক লৈ এনেদৰে প্ৰস্তুতি কৰি তোলা হৈছে আৰু ইয়াৰ যি পৰিৱেশ এই পৰিৱেশ আমি এনেদৰে সকলো দৰ্শকসকলক দেখুৱাবৰ কাৰণে যত্ন কৰিম যেহেতু ইতিমধ্যে ইয়াতে ধৰ্মধ্বজা কাৰ্যসূচী সমাপন কৰা হৈছে আৰু ইয়াতে বিষয় আছে কাৰ্যসূচীত যিসকল উদযাপন সমিতিৰ বিষয়তে ৰূপা মই কথা পাতিম দাদা কাৰ্যসূচী তিনিটা বৰ্ণাঢ্য কাৰ্যসূচী হয় এতিয়া আমাৰ প্ৰথম দিনা আমাৰ কাৰ্যসূচী আমাৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী আছিলে এই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী এতিয়া বৃক্ষৰোপণ কাৰ্যসূচীৰ কাৰণে আমি এতিয়া যিসকলক দায়িত্ব অৰ্পণ কৰা হৈছিল তেখেতলোকে ইতিমধ্যে আহি উপস্থিত হৈছেহি এতিয়া আমি সেই কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু আজি আমাৰ বিভিন্ন লোককামী ভকত বৈষ্ণৱ আজি উপস্থিত হ'বহি আমি দুজনকৈ পাঠেকিক আমি আমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে তেখেতলোকো আহি পাইছেহি ব্যাখ্যা কৰা হিচাপে আৰু আমাৰ
অতি শ্ৰদ্ধা আৰু মৰমৰ আমি অহা 29 তাৰিখে আমি আচলতে নিমন্ত্ৰণ কৰিছিলোঁ তেখেতৰ বিশেষ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ কাৰণে আৰু তেখেতৰ নিৰ্দিষ্ট 29 তাৰিখে তেখেতৰ বাৰ্থডে থকাৰ কাৰণে আমাৰ গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়া তেখেতক আমি 29 তাৰিখে নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতক আমি অতি আদৰেৰে আমি তেখেতক আন্তৰিকতাৰে আমি নিমন্ত্ৰণ জনোৱাৰ কাৰণে তেখেতে আজি আহি উপস্থিত হৈ তেখেতৰ কাৰণেও আমি সকলোৱে আমি ভকত বৈষ্ণৱসকলে বাট চাই আছোঁ তেখেতক লগ পোৱাৰ আশাৰে। আৰু ইতিমধ্যে কাইলৈ আছে আমাৰ গাঁৱৰে আমাৰ ইয়াৰ লোকসকলে অভিনয় কৰি এখন পূৰ্ণাংগ নাট তেওঁলোকে আগবঢ়াব। এই নাটখনৰ কাৰণেও সকলো গাঁৱৰ লোকসকলে আগবাঢ়ি আছে চাবৰ কাৰণে। আৰু শেষৰ দিনাখনি আমি সাংস্কৃতিক সন্ধিয়া এটা অনুষ্ঠান আমি কাৰ্যসূচী লৈছোঁ। আৰু অহা কালিলৈ আকৌ এটা আমাৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ ছাত্ৰ ছাত্ৰীক লৈ পিনে এখন বাৰ্তালাপৰ এটা আলোচনা আমি তেখেতলোকক নিৰ্ধাৰণ কৰিছোঁ। কাৰণ আমাৰ গাঁৱৰ 3 নং চিমেণ্ট চাপৰি প্ৰাথমিক বিদ্যালয় আমাৰ 50টি বছৰ অতিক্ৰম কৰিলে। তাৰ কাৰণে এই দুইটা আমাৰ নামঘৰ 50টি বছৰ অতিক্ৰম কৰিলে আৰু স্কুলৰ 50টি বছৰ অতিক্ৰম কৰিলে। এই দুইটা আমাৰ স্থানত দুইটা আমাৰ জেগাতে এই অনুষ্ঠানবিলাক আমি আয়োজন কৰিম। আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ, আশা কৰিছোঁ। ধন্যবাদ। ইয়াতে ক'ব লাগিব যে দুখনকৈ যিহেতু এখন নামঘৰ আৰু আন এখন আছে বিদ্যালয়, একেখন বছৰতে যত্ন হৈছিল আৰু ঠিক এনেদৰে এবাৰ 50টা বছৰ ভৰি দিলে আৰু আজি 3টা বনাৰ কাৰ্যসূচী লোৱা হৈছে। আপুনি কি ক'ব? সেইটোভাৱে আমি কাৰ্যসূচী সম্পূৰ্ণ ধুনীয়াকৈ লৈ আছোঁ। সকলো ৰাইজৰ যিবিলাক নেকি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিলে আমাৰ 50 বছৰ উপলক্ষে তেখেতলোকক আমি ভালকৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰত্যেকৰে কিছুমান বিয়া হৈ গ'ল, কিছুমান ক'ৰবাত চাকৰি কৰি আছে, তেখেতলোকক আমি সকলো ধৰণৰ সমস্যা আমি সুবিধা কৰি পিনে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু নিমন্ত্ৰণ ৰক্ষা কৰিছে। তেওঁলোকে আহি পাইছে, আমি তেওঁলোকক শুশ্ৰূষা কৰিব পাৰি পিনে আমি আনন্দিত হৈছোঁ। ইয়াকে মই কৈ সামৰণি মাৰিছোঁ। ইতিমধ্যে খুব উৎফুল্লিত যিহেতু ক'ব লাগিব যে একেখন গাঁৱতে একেখন বছৰতেই যিহেতু 3 নং চিমেণ্ট চাপৰি যি নামঘৰ আৰু চিমেণ্ট চাপৰি যি প্ৰাথমিক বিদ্যালয় দুখনকৈ ইয়াতে একেলগে যিহেতু গাঁওখন সোণালী জয়ন্তী অনুষ্ঠিত কৰা হৈছে। আজি যিহেতু প্ৰথম দিনা কাৰ্যসূচী হিচাপে যিহেতু প্ৰথমে ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী, তাৰ পিছতে নাম প্ৰসংগ আৰু দিহানাম ইয়াতে বিভিন্ন কাৰ্যসূচী ইয়াতে গ্ৰহণ কৰা হৈছে। যিহেতু আধ্যাত্মিক পৰিৱেশ আজি প্ৰথম দিনাখনেই যি 3 নং চিমেণ্ট চাপৰি যি নামঘৰ, এই নামঘৰতে অনুষ্ঠিত কৰা হ'ব। আৰু অহা কাইলৈ বিদ্যালয়খনত যিহেতু প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লৈ অন্তৰংগ আলাপ আছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আৰু যিহেতু প্ৰথম দিন হিচাপে যি কাৰ্যসূচী আমি ND24 দৰ্শকক দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।